চিৰাখুন্দা অঞ্চল চেলেংহাটৰ এই অঞ্চলটোত আজি এনে গত এবছৰমানৰ পৰা আচলতে বাঘে উপদ্ৰৱ চলাই আছিলে, কিন্তু শেহতীয়াকৈ যোৱা 3টা দিনত দুজনী গাই গৰু আৰু এজনী ছাগলী ইতিমধ্যে বাঘে আক্ৰমণ কৰি মৃত্যু ঘটাইছে। সেয়েহে আমি এই গোটেই কথাবোৰ বিষয়বোৰ আলোচনা কৰি মৰিয়নি বন বিভাগৰ লগত আলোচনা কৰি কালি আমি এটা পিঞ্জৰা ইয়ালৈ আনিছিলোঁ স্থাপন কৰিবৰ বাবে। কালি স্থাপন কৰা হৈছিল মুকলিতে, কিন্তু কালি আচলতে আমাৰ 12মান বজাত নিশা স্থাপন কৰাৰ কাৰণে অকণমান অসুবিধা হৈছিল। আজি বন বিভাগৰ লোক আহে আৰু 5:30 বজাত আমি পিঞ্জৰাটো স্থাপন কৰি তাত ঠিক 6 বজাত আমি পিঞ্জৰাটো সম্পূৰ্ণকৈ স্থাপন কৰিছিলোঁ আৰু 6:10 মানত অৰ্থাৎ 10 মিনিটৰ ব্যৱধানত এটা বাঘ ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে আৰু সেই বাঘটোৰ আক্ৰমণতে আমাৰ এই চিৰাখুন্দাকাৰ এজন যুৱক আঘাতপ্ৰাপ্ত হৈছে। কিন্তু আপোনালোকে হয়তো নিজে শুনিছে যে এই বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছত নদী দূৰৰ যিখন আমাৰ বৰ হাবি আছে, সেই হাবিৰ পৰা ইতিমধ্যে বাঘৰ যি গোজৰণি আহি আছে, সেয়ে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াত আৰু বহু সংখ্যক বাঘৰ উপস্থিতি আছে। সেয়েহে ইয়াৰ যোগেদি আমি বন বিভাগক অনুৰোধ জনাম যে এই যি পিঞ্জৰাটো আবদ্ধ হ'ল, এই বাঘটো মেলাৰ পিছত পুনৰ আমাৰ ইয়াত পিঞ্জৰা স্থাপন কৰিব লাগে আৰু আমাৰ ইয়াত যিকেইটা বাঘ আছে আচলতে তেতিয়াহে সেই বাঘ গোটেইকেইটা বাঘ আমাৰ ইয়াৰ পৰা পিঞ্জৰাবদ্ধ কৰিব পৰা হ'ব। নহ'লে আমাৰ যিহেতু আমি পশু কৃষি নিৰ্ভৰশীল এটা অঞ্চল, এতিয়া পশুধন আমাৰ বছৰ স্বাৰ্থতে আচলতে বাঘসমূহ যিকোনো এখন অভয়াৰণ্যলৈ নিব লাগে, এয়াই আচলতে ৰাইজৰ দাবী। চিৰাখুন্দা অঞ্চল চেলেংহাটৰ এই অঞ্চলটোত আজি এনে গত এবছৰমানৰ পৰা আচলতে বাঘে উপদ্ৰৱ চলাই আছিলে, কিন্তু শেহতীয়াকৈ যোৱা 3টা দিনত দুজনী গাই গৰু আৰু এজনী ছাগলী ইতিমধ্যে বাঘে আক্ৰমণ কৰি মৃত্যু ঘটাইছে। সেয়েহে আমি এই গোটেই কথাবোৰ বিষয়বোৰ আলোচনা কৰি মৰিয়নি বন বিভাগৰ লগত আলোচনা কৰি কালি আমি এটা পিঞ্জৰা ইয়ালৈ আনিছিলোঁ স্থাপন কৰিবৰ বাবে। কালি স্থাপন কৰা হৈছিল মুকলিতে, কিন্তু কালি আচলতে আমাৰ 12মান বজাত নিশা স্থাপন কৰাৰ কাৰণে অকণমান অসুবিধা হৈছিল। আজি বন বিভাগৰ লোক আহে আৰু 5:30 বজাত আমি পিঞ্জৰাটো স্থাপন কৰি তাত ঠিক 6 বজাত আমি পিঞ্জৰাটো সম্পূৰ্ণকৈ স্থাপন কৰিছিলোঁ আৰু 6:10 মানত অৰ্থাৎ 10 মিনিটৰ ব্যৱধানত এটা বাঘ ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে আৰু সেই বাঘটোৰ আক্ৰমণতে আমাৰ এই চিৰাখুন্দাকাৰ এজন যুৱক আঘাতপ্ৰাপ্ত হৈছে। কিন্তু আপোনালোকে হয়তো নিজে শুনিছে যে এই বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছত নদী দূৰৰ যিখন আমাৰ বৰ হাবি আছে, সেই হাবিৰ পৰা ইতিমধ্যে বাঘৰ যি গোজৰণি আহি আছে, সেয়ে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াত আৰু বহু সংখ্যক বাঘৰ উপস্থিতি আছে। সেয়েহে ইয়াৰ যোগেদি আমি বন বিভাগক অনুৰোধ জনাম যে এই যি পিঞ্জৰাটো আবদ্ধ হ'ল, এই বাঘটো মেলাৰ পিছত পুনৰ আমাৰ ইয়াত পিঞ্জৰা স্থাপন কৰিব লাগে আৰু আমাৰ ইয়াত যিকেইটা বাঘ আছে আচলতে তেতিয়াহে সেই বাঘ গোটেইকেইটা বাঘ আমাৰ ইয়াৰ পৰা পিঞ্জৰাবদ্ধ কৰিব পৰা হ'ব। নহ'লে আমাৰ যিহেতু আমি পশু কৃষি নিৰ্ভৰশীল এটা অঞ্চল, এতিয়া পশুধন আমাৰ বছৰ স্বাৰ্থতে আচলতে বাঘসমূহ যিকোনো এখন অভয়াৰণ্যলৈ নিব লাগে, এয়াই আচলতে ৰাইজৰ দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।